বাৰু আপোনালোকক কমনো কি, এই ঘৰতে আছোঁ। কালি কটা এইখিনি গোটেইখিনি বাঁহ। চাৰিটা ৩২ যাবলৈ ওলাইছোঁ বজাৰলৈ। আমাৰ ঘৰৰ পৰা কমেও 12 কিলোমিটাৰমান হৈ যাব। আজি শনিবাৰ, সাপ্তাহিক বজাৰ হয়। গতিকে কালি নেমু অলপ ছিঙিছিলোঁ, 3.5 পোণলৈ 10টা কম, কল দুটুকা কাটিছিলোঁ। এতিয়া এইখিনিকে লৈ যাবলৈ ওলাইছোঁ বজাৰলৈ। গাড়ীখনৰ অৱস্থা এইখিনি বিকি বোলো ঘৰত নথকা বস্তু কিবা কিবি আনিম বুলি ওলাইছোঁ। আৰু দেখা যাওক কি হয়নো, চেষ্টা কৰিম যিমান পাৰোঁ মোৰ ফালৰ পৰা দেখুৱাবলৈ। আৰু কি ক'ম, আজিৰ দিনটোত কি হয় এইখিনি মই আপোনালোকক ভিডিঅ' মাধ্যমে দেখুৱাব চেষ্টা কৰিম। চাব বুলি আশা থাকিল। বজাৰৰ পৰা ঘূৰি আহিলোঁ। বজাৰলৈ দিছিলোঁ কল, টেঙা, কণী দিছিলোঁ 17টা, মুৰ্গীৰ কণী বিক্ৰী কৰি ঘৰলৈ আহি আছোঁ। পেনত মানে লগাবলৈ বেল এডাল কিনিলোঁ 200 টকা দি। তাৰপিছত পাণ লৈ আহিছিলোঁ মুৰ্গী 20 টকা দি। এই ঘৰলৈ গৈ আছোঁ। ইফালে বাগানৰ দৰৱ স্প্ৰে কৰি আছে। আহিছে আমাৰ গাঁৱৰ ৰাস্তা দেখিলে। বজাৰৰ পৰা আহি পালোহি ঘৰ পাই চিধাই আহিলোঁ একদম পূৰা বাগান, হাতত কটাই লৈ। সেই পিছফালে যে ল'ৰাজন দেখিছে, এইজনক সহায় এটা কৰি দিছোঁ। সহায় মানে এনেকুৱা, আপোনালোকে মালভোগ কল চিনি পায় নহয়, খাই পাইছেনে কেতিয়াবা? মই সুধিছোঁনো কি, ওচৰত পোৱাহেঁতেন চাগে আপোনালোকে চাগে গোচা মাৰি দিলেহেঁতেন ন মোক। মালভোগ কল চিনি পায় নে নাপায়, আকৌ খাইছেনে নাই খোৱা সুধিছোঁ। হাঁহি মানে কথা কোৱা কাৰণটো এইটো হ'ল, কালি মানে মানুহ এঘৰত কল খাইছোঁ। সিহঁতৰ ঘৰতে কল আছে বহুত কিবা কিবি মানে 3-4 বিধৰ কল আছে। মালভোগ কল খাইছোঁ। সিহঁতে কৈছে বোলে জাহাজী কল। জাহাজী কলটো খাই বোলে খুব ধুনীয়া লাগিলে দেই, জাহাজী কলটো খাই। দুটা মানে এজনী ছোৱালী এজনীয়ে কৈছে আৰু ল'ৰা এটাও কৈছে জাহাজী কলটো বোলে খাই ভাল লাগিলে। তাকে সেইটো কাৰণে কৈছোঁ। আমাৰ ঘৰত মায়ে চিনি নাপায় চেনী কল কোনা, মালভোগ কল কেনেকুৱা, এইটো ক'বই লাগিব ন। বাকী সেই মালভোগ কলৰ আলু এটা পিছফালৰ ল'ৰাজনক দিলোঁ। কিবা বোলে দৰৱত, কি দৰৱত লাগে? এইটো কেঁচুমৰীয়া দৰৱত মানে বেমাৰ হৈছে। সেই বেমাৰটো মানে লাগে, দৰৱ হিচাপে খাব। ভাবি চাওক। অইন গছৰ মানে বিচৰা নাই, ভীমকলৰ বিচৰা নাই, জাতি কলৰ বিচৰা নাই, চেনী কলৰ বিচৰা নাই, জাহাজী কলৰ বিচৰা নাই, মালভোগ কলৰ বিচাৰিছে। আমাৰ পুখুৰী অৱস্থা চাওক, এনেকুৱা বিন্ধা। আকৌ কমনো কি, এই ঘৰতে আছোঁ। কালি কটা এইখিনি গোটেইখিনি বাঁহ। এইফালে ল'ৰাটোক চেৱ দিবলৈ লগাইছোঁ। তাৰপিছত মই খুঁটি বনাম, মানে জেওৰা খুঁটি বনাম। এতিয়া বাঁহ আছিলে প্ৰথমতে এনেকুৱা থিয় হৈ সেইখিনি কাটিলোঁ, কাটি কৰি কোৱালি কৰি এনেকৈ দম লগাই থৈছোঁ। যে পৰিৱেশটো চাওক কেনেকুৱা, এনেকুৱা। এতিয়া এই বাঁহবোৰ চেও দি ধুনীয়াকৈ তাৰপিছত খুঁটি বনাব লাগিব এনেকৈ। এইফালে এইবোৰ দা আছে, কুকুৰ মেকুৰী, মেকুৰী নে কুকুৰ, তোক লাগিছে কেলে? তই তলৰ ফালে কিবা এটা পাৰিলোঁ, সেইটো কাৰণে লাগি ধৰিছে।
কথা ক'লে শুনিলেতো ভালেই, আমি জানো নহয়। আমাৰ বুদ্ধি নলওঁ নহয়। কেনেকৈ কাট খালি গোটেইখিনি তই কাটিয়ে দিব লাগিব। তলৰ ফালে তই বাঁহ এটা পাৰি ল'লিহেঁতেন। তলৰ ফালৰ পৰা মাৰি দিম। যিটো কাম আমাৰ এক্সপিৰিয়েঞ্চ আছে, আমি জানো কেনেকৈ কৰিব লাগে, কি কথা, কোনটো কেনেকৈ কৰিলে উজু হয় বাৰু। আজিকালি ল'ৰাই তাতোতকৈ জানে, আধুনিক যুগ আহিলে নহয় আইডিয়া কৰিব পাৰে। আমি আইডিয়া কৰি মানে দেখাক দেখিয়ে সেইখিনি কাম কৰি থাকোঁ। ইয়াক মই শিকাইছোঁ যে এনেকৈ কৰ তেনেকৈ কৰ, মানে ই আমাৰ কথা, মোৰ কথা শুনা নাই, আমাৰ কথা মানে মহে আছোঁ আৰু ই আছে। হ'ব তেতিয়া বুলি কৈ থাক। বাকী ক'বলগীয়া নাই। ই কাটক, মই চেও দিওঁ। চেও দিওঁ নহয়, মই জেওৰা খুটি বনাওঁ। বাঁহ কাটিবও জানো, আনি উলিয়াবও জানো, গোৱালিবও জানো, চেও দিবও জানো, খুটি বনাবও জানো, জোঙালিবও জানো, জেওৰা ববও জানো, চব জানো। পইচা হেৰিয়ে দিব, মোৰ পইচা নহয় নহয়। মই বাগান চলাব লাগিব। নহয় বাগানখন আপুনি পইচা পাব। পইচাটো আপুনি যিমান দিলে মানে যিমান মৰিব। এতিয়া মই ইমান জোৰ নকওঁ, দিলেও দিবি, নিদিলেও নাই। গৰম মানে আছে। হৈ যাব।